এক্সেল হয় এখন মেগা এক্সেল যদি কোনোবা বিচাৰে বহুতে বিচাৰে মেগা এক্সেল 1000 কেজি পাসিং থাকে টার্বো ইঞ্জিন পাওয়ারফুল মানে পাহাড় উঠার কারণে টিপটপ গোটে গাড়ি রেডি করে থৈ আছে কালার সারাল কৰি বডি একদম টায়ার সার সব ব্র্যান্ড নিউ লাগিছে এখন যে লব খুঁজে 260 দি দিয়া 260 কেছত ফাইনান্সত অলপ বেছি হ'ব ফাইনান্সত অলপ বেছি হ'ব না ঠিক আছে তো যদি কোনোবা বিচাৰি আছে মেগা এক্সেল তো চাও পাৰে নেক্সট আছে এবাৰ কাগজপাতি মিলি 1.5 লাখ টকা দি দিয়া কাগজপাতি ইনক্লুডিং কৰি 1.5 লাখত জিপ এক্সেল এনেকুৱা জিপ এক্সেল আগত দেখাই আছো পেপার ফেল থাকে বহুতে বিচাৰে পেপার ফেল হা দেখাতকলে যে লব খোজে 65-70,000 দি নিব পাৰিব ইমান কম মানে কাগজ ফেল কাগজ কেনেকৈ নিব লাগিব মানে কি কয় এখন গাঁৱৰীয়া এখন 2.5 লাখ এখন 2.5 লাখ টকা 2.5 লাখ কাগজপাতি ইনক্লুডিং কৰি নেক্সট 50,000 এখন 50,000 ওকে এখন 60,000 এখন 70,000 এখন 50,000 মানে কাগজপাতি নাই কাগজ হেনেকে ডাইৰেক্ট মানে যেনেকি আছে হেনেকে নেক্সট এখন মেগাখন সৰ মডেল এখন ফাইনান্সত লব খুজিলে তোমাৰ 4.5 মান আহিব কেছত ললে কিবা তা অলপ কমি যাব তোকে দেখাই দিয়া ইনটা বহুতে বিচাৰে ইনটা বহুতে এখন 22 ৰ গাড়ী 6,20,000 ফাইনান্স কেছত ললে 6 লাখ ইয়দা 1700 কেজি টানি দে লিগেলি আৰু ইলিগেলি যদি গাঁৱৰ ভিতৰত চলাই 5,000 কেজি টানিব পাৰে ট্ৰাকৰ সমান মাল টানিব পাৰে এইখন ছয় দেখাই দিয়া ডাবল কেবিন এসি থকা গাড়ী যদি বিচাৰে 4.5 লাখ টকা 5 সিটাৰ গাড়ী 5 সিটাৰ বহুতে বিচাৰে বিহেকে গোৱালপাৰা টুৰ আছে পাহাৰৰ সাইডতো বিচাৰে ডাবল কেবিন তো এইবিলাক গাড়ী লব পাৰে দি দিয়া 5.5 লাখ দি দিয়া 5.5 লাখ নেক্সট বলেৰো এখন 3 লাখ এখন 3 লাখ নেক্সট এখন এই এসি গল তো তোমাৰ অলৰেডি আমাৰ মানে अवेलेबल বহুত দেখাইছে তো এখনো যদি লব খোজে এখন দি দিয়া 33 দি দিয়া 33 ইন্টাৰটা আছে ইন্টাৰটো কৈ দিও এখন চাও ডিজেল 320 দি দিয়া 320 ওকে নেক্সট এটা কি এখন সুপ্ৰ এখন বুক হৈছে বুকিং হৈ আছে মেগা এক্সেল দেখাই দিয়া এখন মেগা এক্সেল কিমানত দিব 2.5 লাখ টকা দাই দিয়া এখন 2.5 লাখত Gentlemen, are you ready? Hello guys, মোৰ আজি নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোক ধুনীয়াকৈ কমাৰ্চিয়েল গাড়ীৰ এটা ভিডিও লৈ আহিছো তো চাও পাৰে পিছপিনে মোৰ কিমানখিনি কমাৰ্চিয়েল গাড়ী আছে এটা কৈ গোটেইখিনি আপোনালোক ডিটেইলছ দি আছো আৰু ইয়াতে যদি গাড়ী ল'ব আহে নিশ্চয় আপোনালোকে মেকানিক আনিব চাব ধুনীয়াকৈ পেপাৰ ওয়াইজ গোটেইখিনি চাই ল'ব তাৰ পিছত ধুনীয়াকৈ ল'ব আৰু ইয়াতে গাড়ী ল'ব আহিলে নিশ্চয় মোৰ চেনেলটোৰ নাম ক'ব কিবা নহয় কিবা এটা দাদা নিশ্চয় ডিসকাউন্ট দি দিব দাদা কি খবৰ বঢ়িয়া তোমাৰ কি খবৰ একদম ধুনীয়া তোৰ দা এনে কেনে সামাৰ ভেকেশন কেনে গ'ল সামাৰ ভেকেশন বৰ্তমান সামাৰ চলি আছে দেখি এটা গৰম ফুৰি কাম চলি আছে ফুৰি আহিল বলো ভাল লাগিল না ভাল লাগিছে বঢ়িয়া লাগিছে তো আজি ফুৰি আহাৰ মানে হেৰিতে ফুৰ্তিতে অলপমান অফাৰ দিব লাগে নে কি কয় অফাৰ মানে কি আমাৰ প্ৰাইস বিলাক লিগেলে মানে কাস্টমাৰে মোৰ তাতে আহিব নালাগে আৰু বহুত ডিলাৰ আছে সবতে চালে হল চাই পেলাই আমাৰ প্ৰাইস কম্পেয়াৰ কৰিলে হল কম্পেয়াৰজন কৰি চালে হল আৰু আমাৰ তাতে স্পেশালি মানে যোনে বিচাৰে 1 বছৰ 2 বছৰৰ গাড়ী হেবলা গাড়ী বেছি ৰাখ মানে কমাৰ্চিয়েল গাড়ী মালটানা গাড়ীৰ ক্ষেত্ৰত বেছি পুৰণা গাড়ী ল'ব নালাগে 3 বছৰীয়া 4 বছৰীয়া গাড়ী ল'ব লাগে কাৰণ বহুত বেছি চলাইতো কমাৰ্চিয়েল গাড়ী লাভৰ কাৰণে তো মই যোনে ল'ম বুলি ভাবে না বহুতে কমত বিচাৰে কি হয় লৈ পেলাই লৈ যায় ঠিকে কিন্তু আকৌ মেকানিকৰ কাম 10-20,000 30,000 গুচি যায় তো তাৰ কাৰণে অলপ ভাল গাড়ী লওক 2 পইচা বেছি যাব কিন্তু অলপ কম বয়সে লওক আৰু ইয়াতে গাড়ী ল'ব আহিলে নিশ্চয় মেকানিক সেখানে আনি আছে আমাৰ নিজৰ মেকানিক আছে নিজৰ মিস্ত্ৰী আছে আপোনাৰ আমাৰ গিটাৰ বাহিৰ আপোনাৰ নিজৰ মেকানিকল লৈ হওক হেতকো চাব দিয়ক চলাক যদি গাড়ী ভাল লাগে তাছত লওক সেটিসফাই হোৱাৰ পিছত ধুনীয়াকৈ লৈ যাওক আমাৰ মানে ভিডিও চাই গাড়ী ল'ব নালাগে আহিলে হল গাড়ী চলাই চাব ভাল সেটিসফাই হোৱাৰ পিছত সেইটোৱে তো অল অসম ফাইনান্স হৈ যায় আপোনালোক অল অসম ফাইনান্স আৰু ফাইনান্স কৰিলে কি ডকুমেন্ট লাগে ফাইনান্স কৰিলে তোমাৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ পাছবুক 6 মাহৰ স্টেটমেন্ট 5টা চেক পাত লাগিব আৰু ঘৰৰ লাইটৰ বিলটো লাগিব ঠিক আছে কমাৰ্চিয়েল গাড়ী বাহিৰে আপোনালোকৰ ইয়াতে বাইকো পায় নিশ্চয় বাইকো পায় আমি আজি বাইক দেখা আজি অকল গাড়ী দেখা আজি অকল কমাৰ্চিয়েল গাড়ী ক'ৰ দেখাব প্ৰথমতে স্টাৰ্টিং জিতো কৰি দিয়া মহিন্দ্ৰা জিতো যাক বাজেটত লাগে কিমানত দিব ধৰক এইবিলাক গাড়ী ল'ব পাৰিব বাজেটত ল'ব খুজিলে এইবিলাক গাড়ী ধৰক 270 260 মানত দিব পাৰিব এখন 270 260 মানত কেছত ল'লে অলপ কমি যাব কিন্তু ফাইনান্সত 270 ধৰা হিমানে থাকিব 270 কিমান মান 70,000 মান দিলে ওলাব 80,000 লাগিব 80,000 দিব 80,000 দিলে ওলাই এসি বা আছে এখন জিতো বুলি কয় 2020 ৰ এখন 2020 ৰ এখন কিমান মান ৰানিং হৈছে এক্সাক্ট ৰানিং কমাৰ্চিয়েল গাড়ী ধৰা চলে অলপ মিছা কইলা মানে কোনোবা যদি 20,000 চলা বুলি কয় মিছা কথা এইবিলাক সব 60,000 70,000 চলা গাড়ী মানে এইটো জেনুইন মানে চলাবই লাগে চলাবই কমাৰ্চিয়েল গাড়ী আপোনালে ভাবিব পাৰে যে ইমান চলছে কিন্তু ইমান নহয় কমাৰ্চিয়েল গাড়ী এখন চলাবই মানে চলাবৰ কাৰণে কিনে নহলে নচলালে ইনকাম কৰিব
এইটো ইনকাম কৰাৰ কাৰণে গাড়ী লয় চলাবই লাগিব এখন 17ৰ এসি গাড়ী অ যোনে এসি গাড়ী বিচাৰে প্লেন এসি বুলি কয় অ এসি গাড়ী যদি বিচাৰে এখন ল'ব পাৰিব তোমাৰ ঘৰত 250 লৈ যাব পাৰিব 250 250 তাৰপিছত জিপ এক্সেল এসি জিপ এক্সেল এখন 1.5 লাখ টকাৰ কাগজ পাতি মিলি লৈ যাব পাৰিব কাগজ পাতি ইনক্লুডিং কৰি 1.5 লাখ টকা 18 1900 মডেল চাগে ফাইনেন্স হ'ব এইখন এখন ফাইনেন্স নহয় এইখন ফাইনেন্স হ'ব যিটো 2 লাখৰ ওপৰত লাগে এইবিলাক ফাইনেন্স হ'ব এইবিলাক গাড়ী নহয় 1.5 লাখৰ মানে 1 লাখৰ 2 লাখৰ তলৰ গাড়ীবিলাক ফাইনেন্স নহয় 2 লাখৰ তলৰ ফাইনেন্স নহয় এসি গ'ল এসি গোল্ড এখন 2022ৰ পেট্ৰল গাড়ী এইবিলাক গাড়ী বেমাৰ আজাৰ নাথাকে সৰু সুৰা কিবা থাকিলে 4000 5000 টকাৰ কাম সেইখিনি আমিয়ে কৰি দিম আপোনালোকে এনেকুৱা গাড়ী লওক বেছি চল নাই 35000 40000 চলিছে 22ৰ পেট্ৰল গাড়ী এইবিলাক কিস্তি দিব নোৱাৰা গাড়ী টানা গাড়ী তো এখন যে ল'ব খোজে ফাইনেন্সত 360 কেছত ল'লে 350 কিবা এটা নেগোচিয়েচন হ'ব এখনো সেম তেনেকুৱাই হোৱাইট কালাৰৰ এখন এসি গোল্ড এখনো সেম এখনো 21 22ৰ মডেল এইবিলাকৰ সেম একে প্ৰাইচ 350 অচৰা আছে মানে 21 22ৰ মডেলটো মানে ধৰা 21ৰ হলে 3 লাখৰ ওপৰতে 22ৰ হলে 350 360 সেইটো মেজিক এক্সপাৰ্টা প্যাসেঞ্জাৰ আছে দাদা প্যাসেঞ্জাৰ বহুতে বিচাৰে আগে কৈ দিও প্যাসেঞ্জাৰ গাড়ী ফাইনেন্স নহয় এই ক্লিয়াৰ কে কৈ দিছো কাৰণ বহুতে প্যাসেঞ্জাৰ ফাইনেন্সত ল'ব বিচাৰে অকল মালটানা গাড়ী ফাইনেন্স হয় প্যাসেঞ্জাৰ ফাইনেন্স নহয় এখন ধৰা ল'ব গ'লে তোমাৰ 350 মানত পাই যাব ইনক্লুডিং ট্ৰান্সফাৰ কাগজ পাতি মিলি আৰু গাড়ী যিবিলাক দাম কৈছো দে সেইবিলাকৰ গাড়ীখনৰ ট্ৰান্সফাৰৰ খৰচ ইনক্লুডিং আছে গোটেইখিনি মিলাই তাতে ইন্স্যুৰেন্স আছে ফিটনেস আছে ট্যাক্স আছে গোটেইখিনি পাব এইখনো গোটেইখিনি পাব খালি এইখনত বাকি চবৰে সব পাব কিন্তু প্যাসেঞ্জাৰ গাড়ী পারমিটটো যোন জায়গাত চলায় এই জায়গার পারমিটটো নিজে ওলাই যাব লাগে নিজে ওলাই লব ঠিক আছে এখন ফাইনান্স নহব ফাইনান্স নহয় নেক্সট আৰু এটা আছে এখন 4 লাখ টাকা কিমান কল এখন 4 লাখ 4 লাখ এখন ধৰা 20ৰ গাড়ী এখন 19ৰ গাড়ী হেইটো ডিফারেন্স নেক্সট আৰু এটা আছে এসি গ'ল এখন গাড়ী ডিজেল হয় এসি গ'ল এখন দিব পাৰা দাম 3,20,000 অলপ সস্তাত বিচাৰে ডিজেল এখন 2021ৰ 3,20,000 নেনোখনো দেখাই দিয়া যদি কোনবা লাগে নেনো এখন একদম দিব পাৰা এটা প্ৰাইস ফিক্স কাগজ পাতি মিলি 1,20,000 আৰু এখন নেনৰ টপ মডেল নেনৰ মডেল বহুত কিটা আছে 2020ৰ মডেল ইটো কিয় কৈছো টপ এখন ডিক্কি থাকে এসি আছে গোটেইখিনি আছে সস্তা যদি অলপ কম বয়সীয়া গাড়ী ল'ব খুজিছে 20ৰ নেনো 1,20,000 1,20,000 নেক্সট আৰু এই টিগৰখন আছে এখন 4 লাখ টকা 2021ৰ সেডান কাৰ এখন সেডান কিস্তি দিব নোৱাৰা গাড়ী এখন কিস্তি দিব নোৱাৰা এখন সুপ্ৰো এখন ধৰা ল'ব খুজিলে এখন তোমাৰ আহিব অলমোস্ট 280 আহিব 280 19ৰ মডেল নেক্সট এটো এখন কমত পাইব 240 পাই 230 দি দিম এখন 230 দি এখন 17 এসি এসটি নেক্সট এটো এখন 22ৰ গাড়ী এখন সেম 360 ফাইনান্স 3,50,000 হেৰি কেছত ল'লে চলিছে 35,000 চলি যাম চলিছে ওকে নেক্সট এটো 21ৰ এইবিলাক গাড়ী ল'ব গ'লে ডিজেল গাড়ী এখন সেম অলপতে যেনেকুৱা হলো 3,10,000 লৈ যাব পাৰিব না এটা কথা সুধো মানে কি কয় ইয়াৰ পৰা কোনোবা এখন গাড়ী লয় বা ধৰিলো ওয়াৰেন্টি পায় নেকি ইঞ্জিনৰ গ্যাৰান্টি আমাৰ কিমান দিন 1 মাহলৈকে 1 মাহলৈকে কিবা বেমাৰ হৈছে ইঞ্জিনৰ ক'বাত পিকআপ লোৱা নাই কিবা লোৱা নাই মিছ মাৰি আছে গিয়াৰ জাম হৈ আছে লৈ হওক আমাৰ তাতে আমি ঠিক কৰিম বেলেগে ঠিক কৰিব নালাগে 1 মাহৰ কাৰণে এইটো মানে ফুল গ্যাৰান্টি ইঞ্জিনৰ কিবা হওক আমাৰ মেকানিকে যি ওচৰতে গুচি যাব দূৰত হলে ধৰক আপোনালে তো কৰি লৈ লওক বাস মানে তো কৰা ভাড়াটো দি দিব নেকি তো কৰা ভাড়াটো 50-50 হ'ব 50 ডাইৰেক্ট দিও বুলি নকও 50-50 যদি লৈ আহে টানি পেলাই ধৰক 4,000 টকা 2,000 টাকা 2,000 আমাৰ বাকি কামটো আমি কৰি দিম ফ্ৰীতে ইমানখিনি সুবিধা আৰু আছে দিছো নেক্সট আৰু ওচৰৰ হলে গুচি যাব মেকানিক ঘৰত যাব গুচি চাই এসি গ'ল আৰু এটা এখনো সেম এই তোমাৰ 310 320 ডিজেল গাড়ী আছিল নেক্সট 21ৰ মডেল এখন পেট্ৰল ডিজেল চাই লম ওকে এখন পেট্রোল 22ৰ সেম 350 কেছত ল'লে ফাইনান্সত ল'লে 360 ম্যাজিক এক্সপ্রেস 3.5 লাখ টাকা 19ৰ মডেল ৰেড কালাৰৰ এসি গ'ল সেম এখন ডিজেল এখন তোমাৰ 330 মানত আহি যাব 330 নেক্সট এখন তোমাৰ ডিজেল এখনো সেম 21 22ৰ মডেল 330 340 ওয়াগনাৰ এখন ল'ব খুজিলে তোমাৰ ধৰা 2 লাখ টকা লৈ যাব পাৰিব কিমানৰ মডেল এখন 12 মানৰ হ'ব 12 মানৰ 12 মানৰ ওয়াগনাৰ এলএক্সআই এখন মানে আপোনাৰ ইন্টেৰিয়ৰটো গাড়ীখনৰ গোটেইখনত দেখুৱা নাই মানে প্যাসেঞ্জাৰ গাড়ী ইন্টেৰিয়ৰ চাই লাভ নাই বডি চাব লাগে বডি মানে কমাৰ্চিয়েল গাড়ী কথা কৈছা কমাৰ্চিয়েল গাড়ীত ইঞ্জিনটো চাবা আৰু বডিটো মই দেখাই দিছো হা এইটো বডিটো চোৱা বডি বিলাক একদম ঠিক ঠাক এইটো বডি চাই ল বডি বিলাক দেখাই দিয়া অৰিজিনাল বডি লাগিছে এটা পৰা যদি কয় না কাস্টমাৰে বডিটো বেয়া হৈ গৈছে মামৰ দেখাইছে ঠিক আছে আমি ইয়াতে প্লেন সিট লগাই পেলাই এইবিলাক সব কালাৰ কৰি নতুন কৰি তো মই ফৰ এক্সাম্পল দেখাই দিও এইখন গাড়ী চাই ল ৰেডি কৰি দিয়া গৈছে ৰেডি কৰি কিমানৰ মডেল এইখন আছে এখন 17ৰ মডেল 17ৰ মডেল নতুন কৰি থৈ দিয়া আছে সেইটোৱে কথা মানে কমাৰ্চিয়েল গাড়ীৰ বডিটোৱে মেইন বডি আৰু ইঞ্জিন এই দুটা বস্তু চাবলে বেলেগ নাই ঠিক আছে হয় এখন মেগা এক্সেল যদি কোনোবা বিচাৰে বহুতে বিচাৰে মেগা এক্সেল 1000 কেজি
পাছিং থাকে টাৰ্বো ইঞ্জিন পাৱাৰফুল মানে পাহাৰত উঠাৰ কাৰণে টিপটপ গোটেই গাড়ী ৰেডি কৰি থৈ দিয়া আছে কালাৰ চালাৰ কৰি বডি একদম টায়াৰ চাৰ সব ব্ৰেণ্ড নিউ লাগি আছে এখন যে ল'ব খোজে 260 দি দিয়া 260 কেছত ফাইনেন্সত অলপ বেছি আছে ফাইনেন্সৰ অলপ বেছি হ'ব ন ঠিক আছে তো যদি কোনোবাই বিচাৰি আছে মেগা এক্সেল তো চাব পাৰে নেক্সট ড্ৰাইভাৰ আছে টেম্পো এখন 2021 ৰ এপে চলে বহুতে বিচাৰে এপে এক্সট্ৰা লংটো বিচাৰে এক্সট্ৰা ষ্টিকখন তো এখন যদি ল'ব খোজে 1,90,000 টকা লৈ যাব পাৰে 1,90,000 21 হ্যাঁ চাব পাৰে গোটেইখিনি বডি চডি গোটেইখিনি বনাই গোটেই ৰেডি কৰি টিপটপ কৰি ৰেডি কৰি দিয়া চাব পাৰে 1,90,000 ফাইনেন্স নহ'ব চাগে নেক্সট এখন 1.5 লাখ টকা দি দিয়া কাগজ পাতি ইনক্লুডিং হ্যাঁ নেক্সট এসি কোন এখন 350 কেছ 360 হেৰি ফাইনেন্স 2022 হ্যাঁ নেক্সট এখন ম্যাক্সিমাম 2.5 লাখ টাকা দি দিয়া 17 মডেল নেক্সট এখনো সেম 190 নেক্সট এখন 220 এখন এসি এসি নেক্সট এখন 3,50,000 22 গাড়ী হ্যাঁ 35,000 চলিছে পেট্রোল 35,000 চলা পেট্রোল নেক্সট এবার এখন দি দিয়া এই কাগজ পাতি মিলি 1.5 লাখ টাকা দি দিয়া কাগজ পাতি ইনক্লুডিং কৰি 1.5 লাখত 18 এনেকুৱা জিপ এক্সেল আগত দেখাই আছো পেপাৰ ফেল থাকে বহুতে বিচাৰে পেপাৰ ফেল হা তেখেতসকলে যদি ল'ব খোজে 65-70,000 দি নিব পাৰিব ইমান কমত মানে কাগজ ফেল কেনেকৈ নিব লাগিব মানে কি কয় এইখন গাঁৱৰীয়া এখন 2.5 লাখ এখন 2.5 লাখ টকা 2.5 লাখ কাগজ পাতি ইনক্লুডিং কৰি নেক্সট 2.5 লাখ টকা নহয় যেনেকৈ আছে সেনেকৈ নিলে 2.5 লাখ টকা কাগজটো হ'লে সেইখিনি খৰচ দিব লাগিব ওকে নেক্সট এখন দি দিয়া 1.5 লাখ টকা দি দিয়া 1.5 লাখত 1.5 লাখ নেক্সট এখন নট ফৰ সেল এখন সেলত নহয় মানে বুক কৰা আছে মানে ওকে এখন দেখাব নালাগে এখন এখাতে লৈ লৈছে কিনি লৈছে এখন নেক্সট এখন দি দিয়া তোমাৰ 1.5 লাখ টকা কিমান কল 1.5 লাখ টকা 1.5 লাখ টকা নেক্সট এইবিলাক দি দিয়া 50,000 এখন 50,000 এখন 50,000 ওকে এখন 60,000 এখন 70,000 এখন 50,000 মানে কাগজ পাতি নাই কাগজ সেনেকে ডাইৰেক্ট মানে যেনেকি আছে সেনেকে নেক্সট এখন মেগাখন এখন 230 মানত দি দিয়া 230 চাও পাৰে নেক্সট এখন দাদা এখন 1.5 লাখ টকা দি দিয়া 1.5 লাখ তাৰপিছত 20 হ'ব এইবিলাক পুৰণা নহয় 20-21 মডেল 20-21 চাই লওঁ ইলাত কিস্তি টানি লাগে নেকি 21 কিস্তি নেক্সট বহুতে বিচাৰে ডাঙৰ বডি এখন 2.5 লাখ টকা 2.5 লাখত বয়স হৈছে অলপ 13-14 মডেল 13-14 মডেল তাৰপিছত ইন্ট্ৰা আছে ইন্ট্ৰা বহুতে বিচাৰে থাকে 2.5 লাখ টকা দি দিয়া ইন্ট্ৰা 2.5 লাখ নহয় ইন্ট্ৰা নহয় এইখন কথা ক'লো এইখন ইন্ট্ৰা যদি ল'ব খোজে 21 মডেল এখন ফাইনেন্সত ল'ব খুজিলে তোমাৰ 4.5 মান আহিব কেছত ল'লে কিবা এটা অলপ কমি যাব তোকে দেখাই দিয়া ইন্ট্ৰা বহুতে বিচাৰে থাকে একদম ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে আপোনালোকে বডি চাওক একবাৰ ইন্ট্ৰাখনৰ বডি চাব পাৰে একদম ধুনীয়া আছে মাত্ৰ 4.5 লাখত আপোনালোকে পাই আছে নেক্সট কি দেখাব এইবাৰ নেক্সট এখন এসি গাড়ী দি দিয়া এখন 2 লাখ টকা দি দিয়া 2 লাখত কাগজ পাতি মিলি য়োদ্ধা এখন 22 গাড়ী 6,20,000 ফাইনেন্স কেছত ল'লে 6 লাখ য়োদ্ধা 1700 কেজি টানি দিয়ে লিগেলি আৰু ইলিগেলি যদি গাঁৱৰ ভিতৰত চলাই 5,000 কেজি টানিব পাৰে ট্ৰাকৰ সমান মাল টানিব পাৰে এইখন ছয় দেখাই দিয়া ডাবল কেবিন এসি থকা গাড়ী যদি বিচাৰে 4.5 লাখ টকা 5 সিটাৰ গাড়ী 5 সিটাৰ বহুতে বিচাৰে বিশেষকে গোৱালপাৰা টুৰা সাইডৰ পাহাৰৰ সাইডতো বিচাৰে ডাবল কেবিন তো এইবিলাক গাড়ী ল'ব পাৰে ফ্যামিলিও হৈ যায় মালটানো হৈ যায় সব ফেসিলিটি একেলগে 4.5 লাখ টকা এখন তোমাৰ সেম 620 ফাইনেন্স কেছত 6,22,000 গাড়ী ওকে নতুন ল'ব গ'লে কিমান মান পৰে বৰ্তমান 11 আৰু ফাইনেন্সত ল'লে 14 লাখ যাব ওকে নেক্সট দি দিয়া 5.5 লাখ দি দিয়া 5.5 লাখ নেক্সট বলেৰো এখন 3 লাখ এখন 3 লাখ নেক্সট এখন দিয়া এখন দাম আছে 380 মান আহিব 380 18-19 মডেল বডিটো আমি বনাই দিম গোটেইখিনি মানে বডি বনাই ৰং কৰি আগত যি কাম আছে টোটাল ৰেডি কৰি দিব কিছি বনোৱাৰ টানা গাড়ী যেনেকৈ আছে পাৰ্কিঙৰ পৰা এতিয়া সেনেকৈ আছে অৰিজিনেল আছে গোটেই ৰেডি কৰি দিম আমি এখন 380 নেক্সট য়োদ্ধা এখন দি দিয়া তোমাৰ এখন দি দিয়া 4.5 18 মডেল নেক্সট এসি গোল এই এসি গোল তো তোমাৰ অলৰেডি আমাৰ মানে এভেইলেবল বহুত দেখাইছো তো এইখন যদি ল'ব খোজে এখন দি দিয়া 330 দি দিয়া 330 ইন্টাৰটা আছে ইন্টাৰটো কৈ দিও দাদা ইন্টা হেতু দি দিয়া 4,20,000 দি দিয়া 4,20,000 এখন দি দিয়া 1.5 লাখত 1.5 লাখত নেক্সট ভাগ্যশ্ৰী কৈ দিও হা ভাগ্যশ্ৰীখন চাও ডিজেল 320 দি দিয়া 320 ওকে নেক্সট এটা কি এখন সুপ্রা এখন বুক হৈছে বুকিং হৈ আছে তো বহুতে কন্টেইনাৰ 2.5 লাখ টকা দি দিয়া 2.5 লাখত 2.5 লাখ কন্টেইনার বডি
তো চাব পাৰে বহুতে গ্ৰছাৰী চোচাৰী টানে যদি নিভিজে ন বস্তুটো কণ্টেইনাৰ বা বহুতে আজিকালি কি কৰে ফুড ভেন ৰিচেণ্টলি এতিয়া বিজনেছ আছে ৰেষ্টুৰেণ্ট গাড়ীতে কণ্টেইনাৰ ৰেষ্টুৰেণ্ট বনালে খৰচ কমি যায় 2.5 লাখ টকাত দি দিয়ে 2.5 লাখত নেক্সট মেগা এক্সেল দেখাই দিয়ে এখন মেগা এক্সেল কিমানত দিব 2.5 লাখ টকাত দি দিয়ে এখন 2.5 লাখত তো চাব পাৰে নেক্সট আৰু কি দেখাব এইটো একদম ধুনীয়া আছে বডিটো এইটো কি গাড়ী এখনো সেম 2.5 লাখ টকাত দি দিয়ে মেগা এক্সেলে ফাইনেন্স হ'ব এইবিলাক ফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব 80,000 মান দিলে ওলাই যাব 80,000 নেক্সট ইয়ৰ তাৰপিছত তোমাৰ এখন 407 গোল্ড এখন দিব পৰা দাম 7.5 লাখ 7.5 লাখ ফাইনেন্স হওক বাকি আছে কিবা অলপ নেগোসিয়েশন হ'ব লব পাৰিব গাড়ীখন দেখাই দিয়া কিমান মডেল এখন 22 ৰ মডেল তো চাব পাৰে একবাৰ ইন্টেৰিয়ৰটো আপোনালোকক দেখাইছো ধুনীয়া হৈছে লব গলে 10-12 লাখ পৰে চাব পাৰে কন্ডিশন একদম ধুনীয়া হৈছে গাড়ীখনৰ যদি কোনোবাই ল'ব বিচাৰে ধুনীয়াকৈ ল'ব পাৰিব বডি চডি গোটেইখিনি ধুনীয়া স্কিল হৈছে নেক্সট ডাবল কেবিনৰ এবাৰ চিয়ৰটা ফ্ৰন্ট সাইডটো দেখাই দিয়া স্পেশালি 4x4 এখন 4 হুইল 4টা চাকা ঘূৰে এখন ঠিক আছে প্লাস ডাবল কেবিন প্লাস এসি এবিলাক বহু বিৰাট ডিমান্ড মেঘালয়ত তো মেঘালয়ৰ পৰা যদি কোনোবা চাই আছে অসমীয়া বুজি নাপালে হিন্দীতে কৈতো 4x4 है ये योद्धा डबल केबिन है 5 सीटर प्लस कमर्शियल सामान भी कैरी कर सकते हैं ये वाला इसका रेट है आपका 650 2022 का मॉडल है 2022 का 2 साल पुराना है अगर कोई इंटरेस्टेड है तो ये नेगोशिएबल में है प्राइस ले सकते हैं डबल केबिन रनिंग किमान मान হৈছে এটা रनिंग 75000 মান চলিছে 75 মান হৈছে মেজিক এক্সপ্ৰেছ যদি কোনোবা বিচাৰি আছে দিতে এখন 3.5 লাখ টকা 3.5 লাখত বাৰ্গেনিং হৈ যাব ফাইনান্স নহয় ফাইনান্স বাৰ্গেনিং হৈ যাব এখন একদম টিপ টপ কন্ডিশনত আছে ওকে নেক্সট এটা আৰু আছে এটা আছে এখন দিতে 2 লাখত দি দিয়া এখন 2 লাখ নেক্সট আছে অশোক এখন 2023 ৰ এখন দি দিয়া 7.5 লাখত ফাইনান্সত কেছত ললে 7,30,000 মান দি দিয়া ওকে বেক সাইডটো দেখাই দিয়া ভালকে কমপ্লিট বডি সডি গতে দেখাই দিয়া চাই লও এখন চাই লও পৰে গাড়ীখন একদম ধুনীয়া আছে যদি কোনোবাই বিচাৰি আছে অশোক লেজাৰ ব্ৰেন্ড নিউ আৰু 23 ৰ গাড়ী ব্ৰেন্ড নিউ 23 ন 407 খন দি দিয়া তোমাৰ 7 লাখত দি দিয়া এখন 7 লাখ নেক্সট এইখন কি গাড়ী আৰু এখন T7 11.5 লাখ 11.5 লাখ নতুন লব গলে কিমান মান পৰে বৰ্তমান এখন 22 লাখ মান পৰে 22 লাখ চাবৰে কিমান খিনি সেভ হৈ আছে 50% সেভ আধা দাম 22 ৰ গাড়ী নকনা বহুত পুৰণা 22 ৰ গাড়ী চাবৰে 22 ৰ গাড়ী আপোনালোকে কিমান খিনি কমত পাই আছে যদি কোনোবাই বিচাৰি আছে ধুনীয়াকে আহিব পাৰিব ইয়াতে আৰু লোকেশনটো দাদা জনোৱা নাই লোকেশনটো বৰাগাঁও আহি কল কৰিলে হ'ল বৰাগাঁৱৰ মানে এক্সেল মেইন হাইৱেতে কাষতে এক্সেল কেয়াৰ হস্পিটেলটো আহিব তাৰ অপজিটত চাব ধুনীয়াকে তো পাই যাব ৰাস্তাতে আছে আৰু এটা আছে এবাৰ ডিআই ডিআই এখন 2019 ৰ এখন দি দিয়া তুমি 3.5 লাখত 3.5 লাখ এবাৰ 3.5 লাখত এসএম এসি গোল বিলাক প্রাইস বিলাক সেমে আর 340 তিনটা V10 জনে বিচাৰিছে ভাল কম চলা 2022 ৰ একদম জেনুইন টিপ অৰিজিনাল পেইন্টত যদি টায়াৰ কন্ডিশন দেখাই দিয়ে বহুত কম চলা 20000 মান চলা এখন গাড়ী তিনটা V10 যদি লয় এখন দি দিয়া 450 ত ফাইনান্সত কেছত লৰে 440 ওকে সব নেক্সট এইবিলাক গাড়ী গোটেই বুকিং আছে বুকিং সব বুকিং ফাইনান্সৰ বুকিং কিমান খিনি গাড়ী আছে এটা ফাইনান্সৰ আৰু এটা কথা কয় বহুতে ফোন কৰি কয় মই গাড়ীখন কালিয়ে লম ফাইনান্স কৰিম ফাইনান্সৰ গাড়ী মিনিমাম 7 ৰ পৰা 8 দিন লাগে ওকে ডেলিভাৰী হতে বুকিং দিয়াৰ পিছত আৰু দাদা হাততে কিমান খিনি গাড়ী আছে আপোনালোক দেখাই দিছো একবাৰ চাব পাৰে মানে এইটো পিনৰ পৰা এইটো পিনলৈ চালে গাড়ী দেখা হ'ব মানে কমাৰ্চিয়েল গাড়ী যি গাড়ী লাগে আপোনালোকে এটা থকা গোটেইখিনি এখন দেখাই দিয়া দিব ইন্ট্ৰা সেম 450 22 ৰ গাড়ী ফাইনান্সত কেছত 440 চাব পাৰে কিমান খিনি গাড়ী আছে যি গাড়ী লাগে গোটেইখিনি পাই যাব দাদা ন সব গাড়ী আছে তো আজি ভিডিওটো আৰু বেছি লম্বা নকৰো নেকি ন বেছি দীঘল কৰিলে আপোনাৰ মানুহে স্কিপ কৰিছে ভিডিও তো আপোনালোকৰ মানে মেইন গাড়ীখিনি যিখিনি আছিল গোটেইখিনি আপোনালোক দেখুৱালে যিমানখিনি পাৰিছো তো আৰু নেক্সট এটা ভিডিও আপোনালোক সোনকালে লগ পাইছো দাদা নেকি চিয়ৰ তো জয় অসম জয় অসম